গাড়ীবিলাক আহি আছে নেকি? বৰ্তমান ইয়াতে দুখন গাড়ী আছে আৰু বাকী গাড়ীবিলাক আনি আছে। যিহেতু মানে ইয়াতে পূজা আজিৰ পৰা আৰু মানে অভয়পুৰীতো ইয়াৰে হেৰি কৰি দিছে, টিকেট কাউণ্টাৰ খুলি দিছে। কিন্তু বৰ্তমান ইয়াতে দুখন গাড়ী আছে, কিন্তু বহুত গাড়ী আছে ইয়াতে আৰু বাছ গাড়ীও আছে। আপোনালোকক বেনাৰখন দেখাই দিওঁ। এইখন বেনাৰ জনকল্যাণ যুৱ সংঘৰ সৌজন্যত দুখীয়া ছাত্ৰ ছাত্ৰীৰ সাহায্য আছে। আৰু ময়ো টিকেট এখন লৈ ল'লোঁ। এতিয়া আপোনালোকে বিচাৰিলে অনলাইনত ল'ব পাৰিব। চাই থাকিব ভিডিঅ'টো। আপোনাৰ লটাৰীৰ বিষয়ে যদি কয়। লটাৰী মানে এইটো আমাৰ জনকল্যাণ যুৱ সংঘৰ সৌজন্যত দুখীয়া ছাত্ৰ ছাত্ৰীৰ সাহায্যতে এখন উপহাৰ কুপনৰ খেলৰ আয়োজন কৰা হৈছে। খেলটো চাওঁতে চাওঁতে সময় ভাগ্যৰ চকুৰি ঘূৰা সময় আহিয়ে গ'ল। আপোনাৰ অহা 25 এপ্ৰিলত খেলখন অনুষ্ঠিত কৰা হ'ব। সেয়ে ইচ্ছুক মানে ভাগ্যৱান ভাগ্যৱতীসকলক এই উপহাৰ কুপনৰ টিকেটসমূহ ক্ৰয় কৰিবলৈ ইয়াৰে আহ্বান জনোৱা হ'ল। আৰু বন্ধুসকল, যদি আপোনালোকে বিচাৰে অনলাইনতো ল'ব পাৰিব। ইয়াতে ফোন নম্বৰ আছে, মই নম্বৰটো উল্লেখ কৰি দিম। আপুনি এটা নম্বৰটো কৈ দিয়ক। এটা অনলাইনত টিকেট বুকিং কৰিব খুজিলে আপুনি 9508012197 এই নম্বৰত হোৱাটছএপ কৰিলে আপোনাৰ ফোনপে'ও আছে। এই নম্বৰত আপুনি ফোনপে'ত টকা দি স্ক্ৰীনশ্বট দিলে আপুনি অনলাইনত টিকেট পাই যাব। ঠিক আছে বাৰু, ধন্যবাদ। আপোনালোকে টিকেট বিচাৰিলে অনলাইনতো বিচাৰিব পাৰিব। মই নম্বৰটোও উল্লেখ কৰি দিম। ধন্যবাদ। স্ক্ৰীনত দি দিব নম্বৰ, স্ক্ৰীনত দি দিম। ঠিক আছে। চ' গাইজ, আপোনালোকে যদি অফলাইনতো টিকেট ল'ব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে আহিব লাগিব অভয়পুৰীৰ ধৰ্মপুৰত মানে টিকেট কাউণ্টাৰ দিছে। আৰু এই ধৰ্মপুৰ হ'ল যিটো মানে লেংটিচিঙা ৰোড, মানে বৰপেটা হৈ গুৱাহাটী ওলোৱা ৰাস্তা। সেই ৰাস্তাটোৰ কাষতেই মানে ধৰ্মপুৰ বুলি কয় সেইখিনি ঠাই। আৰু তাতে এই খেলাখনৰ টিকেট কাউণ্টাৰ আছে। যদি আপোনালোকে বিচাৰে তাৰ পৰাও ল'ব পাৰে, আৰু যদি অনলাইনত ল'ব বিচাৰে তেতিয়াহ'লে অনলাইনতো ল'ব পাৰে। মই ইয়াতে নম্বৰ দি দিছোঁ, আপোনালোকে যোগাযোগ কৰিব পাৰে। আপুনি যদি অনলাইন ল'ব খোজে টিকেটটা, তাৰ নম্বৰত যোগাযোগ কৰিব পাৰিব। সিঙ্গেল নম্বৰ থকা আছে না নাই? 0 থকা নম্বৰ আছে না? ইয়াৰে এনেকৈ সিঙ্গেল নম্বৰ থকা। চ' গাইজ, আপোনালোকে মই ডিছক্ৰিপশ্যনত যিটো নম্বৰ দি দিম সেইটো নম্বৰত যোগাযোগ কৰি আপোনালোকে টিকেট বুকিং কৰিব পাৰিব। আৰু মই স্ক্ৰীণতো নম্বৰ দি দিছোঁ। এওঁলোকৰ কমিটিৰ এইবোৰ টিকেট, বহুত টিকেট আছে। আপোনালোকে বিচাৰিলে যাক যিমান টিকেট লাগে তেওঁলোকে ল'ব পাৰিব। ল'লে বুকো ল'ব পাৰিব। বুকতো মানে প্ৰাইচ আছে। তো গাইজ, আপোনালোকে খৰধৰ কৰক যদি টিকেট ল'ব বিচাৰিছে, কাৰণ বেছি সময় নাই হাতত মাত্ৰ 2টা দিন আছে। এই 2টা দিনৰ পিছতেই মানে খেলাখন হ'ব। 25 তাৰিখে খেলা হোৱাৰ কথা। যদি টিকেট চেল নহয় তেতিয়াহ'লে হয়তো তাৰিখটো পষ্টপন হ'ব পাৰে, কিন্তু মোৰ মানে মনে কয় যে টিকেট পষ্টপন নহয়, যিটো তাৰিখ এই তাৰিখতেই খেলাখন হ'ব। আৰু আপোনালোকে ইয়াতে দিয়া যিটো নম্বৰ আছে সেই নম্বৰত যোগাযোগ কৰি খেলৰ ৰিজাল্ট ল'ব পাৰিব। ইয়াতে হোৱাটছএপ নম্বৰত মানে প্ৰফাইল পিকচাৰ খেলাৰ ৰিজাল্টৰ ছিটখন দিয়া হ'ব। আৰু ধুনীয়া ধুনীয়া কাৰ আছে, বাছ আছে, বাইক আছে। আপোনালোকে হয়তো কোনে জানে কাৰ ভাগ্যত কি আছে, হয়তো প্ৰাইজ মাৰিবও পাৰে, লাগিবও পাৰে।
চ' গাইজ ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ আৰু ভিডিঅ'টি কেনেকুৱা লাগিল জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ